নমস্কাৰ আজি মই আপোনালোকক আকৌ এবাৰ দেখুৱাবলৈ লৈছোঁ কাঁহ পিতলৰ কেইটামান সামগ্ৰী প্ৰথমতে দেখুৱাইছোঁ কাঁহৰ এটা খুব ধুনীয়া চৰিয়া আৰু এখন হেতা চাওকচোন চৰিয়াটোৰ লগত হেতাখন কিমান ধুনীয়াকৈ মিলি গৈছে চৰিয়াটোৰ ফিনিচিং খুবেই ধুনীয়া হয় যেহেতু চৰজ হয় সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় কাঁহৰ আৰু এইবাৰ দেখুৱাইছোঁ আপোনালোকক ভাল পিতলৰ এটা টৌটোত ব্যৱহাৰ কৰা পিতলটো খুবেই ভাল হয় কোৱালিটি বহুত ভাল আৰু তাৰ লগত মই এখন দেখুৱাইছোঁ আপোনালোকক মিডিয়াম সাইজৰ মানে টৌটোৰ জোখৰ এখন হেতা আৰু এটা দেখুৱাইছোঁ মই আপোনালোকক পিতলৰ চৰিয়া ভালদৰে চাই লওক আৰু এইবাৰ দেখুৱাবলৈ লৈছোঁ মই আপোনালোকক এখন পিতলৰ কেৰাহী এইখন অকণমান ডাঙৰ সাইজৰ হয় ইয়াতকৈ সৰু সাইজৰ লাগিলেও আপোনালোকে পাই যাব বা ইয়াতকৈ অকণমান ডাঙৰ সাইজৰ লাগিলেও পাই যাব আৰু এইবাৰ দেখুৱাইছোঁ মই আপোনালোকক কাঁহৰ কেইখনমান বটা এই বটাখন চাওক এইখন মিডিয়াম সাইজ হয় চৰজ বটা ভাল কোৱালিটি এইবোৰ হাতে তৈয়াৰ কৰা কাঁহৰ হয় সম্পূৰ্ণ সকলো সামগ্ৰীৰে ফুল গেৰাণ্টি থাকিব আমাৰ আৰু এইখন অকণমান ডাঙৰ সাইজৰ হয় এইখন আৰু অকণমান ডাঙৰ সাইজ হয় ইয়াতকৈ আৰু ইয়াতকৈ ডাঙৰ সাইজৰ লাগিলেও পাই যাব আৰু সৰু সাইজৰ লাগিলেও আপোনালোকে পাই যাব ইয়াৰ দামসমূহ মই আপোনালোকক আগৰ ভিডিঅ'ত বহুতবাৰ কৈ দিছোঁ আপোনালোকে অনুগ্ৰহ কৰি এবাৰ যদি বেয়া নাপায় আগৰ ভিডিঅ'বোৰ চাবচোন আৰু এয়া হৈছে চৰজ কাঁহী চৰজ কাঁহীৰ ওজন আৰু দাম মই আপোনালোকক আগৰ ভিডিঅ'ত বহুবাৰ কৈছোঁ চৰজ কাঁহী এখনত ওজন প্ৰায় 1 কেজি থাকে আৰু এয়া হৈছে ঘটি মিডিয়াম সাইজৰ হয় ইয়াতকৈ ডাঙৰ সাইজৰ লাগিলেও আপোনালোকে পাই যাব বা ইয়াতকৈ সৰু সাইজৰ লাগিলেও আপোনালোকে পাই যাব আৰু আমাৰ সামগ্ৰী আপোনালোকে হোলচেল দামতো ল'ব পাৰিব আমাৰ লগত যোগাযোগ কৰিব আমাৰ ফোন নম্বৰ হৈছে 9101557034 আকৌ এবাৰ কৈ দিছোঁ 9101557034 আপোনালোকে আমাক হোৱাটছআপ যোগেও কণ্টেক্ট কৰিব পাৰে সকলো সামগ্ৰী আমাৰ পৰা হোলচেল দামত আপোনালোকে পাই যাব আৰু যিকোনো সামগ্ৰীয়ে পাব কাঁহ পিতলৰ আৰু যদি আপোনালোকৰ বিয়াৰ বাবে অৰিজিনেল কাঁহ পিতলৰ বস্তুৰ প্ৰয়োজন হয় সকলো সামগ্ৰীৰে ফুল গেৰাণ্টি পাব আৰু হোম ডেলিভাৰী হৈ যাব আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰে নিৰ্ভয়ে অৰ্ডাৰ কৰিব পাৰে কোনো চিন্তাৰ কাৰণ নাই যে মই আপোনালোকক বস্তুবোৰ ডুপ্লিকেট দিম বা তেনেকুৱা কোনো কথা নাই সকলো অৰিজিনেল বস্তু পাব আৰু আমাৰ নিজৰ হালত তৈয়াৰ কৰা বস্তু পাব সম্পূৰ্ণ হাতে তৈয়াৰ কৰা ইয়াত কোনো ভেজাল নাই যিয়ে আমাৰ পৰা বস্তু ক্ৰয় কৰিছে বা লৈছে তেওঁলোকে জানে এয়া হৈছে চৰজ স্পেচিয়েল কাঁহী আৰু চৰজ বাতি খুব ধুনীয়া হয় আৰু লগতে এয়া কোৱাৰ্টাৰ প্লেট আৰু বানবাতি আৰু ঘটি কলহ চৰিয়া কাঁহৰ চৰিয়া পিতলৰ চৰিয়া আপোনাৰ বটা বানকাঁহী দুনৰি সকলো ধৰণৰ সামগ্ৰী আমাৰ প্ৰতিষ্ঠানত উপলব্ধ গতিকে আপোনালোকে বিয়াৰ বাবে যি যি সামগ্ৰীৰ প্ৰয়োজন হয় আপোনালোকে আমাক লিষ্টখন দি দিলেই হ'ল আৰু লিষ্টমতে আমি আপোনালোকক বস্তুবোৰ যোগান ধৰিম এড্ৰেছটো ভালদৰে দি দিব সকলো বস্তুৱেই পাই যাব আৰু সকলো বস্তু অৰিজিনেল পাব দামসমূহ আপোনালোকে হোৱাটছএপ যোগে আমাৰ পৰা জানিব পাৰিব আৰু নাইবা আগৰ ভিডিঅ'সমূহ চালেও আপোনালোকে গম পাই যাব আৰু এয়া দেখুৱাইছোঁ প্লেইন কোৱাৰ্টাৰ প্লেট আৰু লগত বানবাতি এয়া অকণমান সৰু সাইজৰ বানবাতি হয় আৰু কোৱাৰ্টাৰ প্লেটটো আপোনাৰ 9.5 ইঞ্চি আছে বহল আপোনালোকে এনেকুৱা সেট এটাও ল'ব পাৰে এইবোৰ একদম স্পেচিয়েল হয় ইয়াত কোনো ভেজাল নাথাকে ভেজাল থকা বস্তু আমি আপোনালোকক কেতিয়াও নিবিকো আৰু নেদেখাও ইউটিউব যোগে গতিকে আপোনালোকে যদি লয় আমাক কল কৰিব বা হোৱাটছআপ যোগে মেছেজ কৰিব ইয়াতকৈ ডাঙৰ সাইজৰ বানবাতিও আপোনালোকে পাই যাব 1 কেজি 1.5 কেজিলৈকে পাই যাব বানবাতি এটাত এইটো 300 গ্ৰামৰ পৰা ষ্টাৰ্টিং হয় একেবাৰে সৰু সাইজৰ বানবাতিটো 300 গ্ৰাম থাকে
মিডিয়াম সাইজটোত 400 গ্ৰাম থাকে, ডাঙৰটোত 500 গ্ৰাম থাকে। আৰু যদি আপোনালোকক তাতকৈও বেছি ডাঙৰ বানবাতিৰ প্ৰয়োজন হয় তেতিয়া 700 গ্ৰাম থাকিব, 1 কেজি থাকিব, 1.5 কেজি থাকিব। গতিকে আপোনালোকে অৰ্ডাৰ কৰিব আৰু সেইমতে আমি আপোনালোকক বনাই দিম বস্তু। যিকোনো বস্তুৱে আমি আপোনালোকক বনাই দিব পাৰিম, খালি অৰ্ডাৰ কৰিব। এয়া চৰচ স্পেচিয়েল কাঁহী আৰু বাতি। ওজনটো আপোনালোকে চাই যাওক, কাঁহীয়ে বাতি 1 কেজি 470 গ্ৰাম আছে। 2850 টকা পাৰ কেজি হ'ব। আপোনালোকে হিচাপ কৰি ল'ব কিমান হয়। 2850 টকাৰ এটকাও কম নহ'ব, কাৰণ বস্তু বহুত স্পেচিয়েল হয় আৰু সেইকাৰণে আমি বেছি কমাই দিব নোৱাৰিম। এইটো এটা ঘটি, ইয়াৰ ওজন আছে 740 গ্ৰাম। কিবা প্ৰয়োজন হ'লে আপোনালোকে আজি আমাক অৰ্ডাৰ কৰিব পাৰে। ঘটিটো চাওকচোন, ভিতৰত বৰ ধুনীয়া হয়। আৰু এয়া হৈছে বানবাতি। বানবাতিকেইটা মই আপোনালোকক এবাৰ ভালদৰে দেখুৱাই দিছোঁ। এটা সৰু সাইজ দেখুৱাইছোঁ, এটা মিডিয়াম সাইজ দেখুৱাইছোঁ আৰু এটা অকণমান ডাঙৰ সাইজৰ দেখুৱাইছোঁ। ডাঙৰ সাইজৰ বানবাতিটোৰ ওজন আছে 508 গ্ৰাম। এইটো চৰচ বানবাতি হয়, যিহেতু ইয়াৰ ছাইডটো ডাঠ আছে। খুব ধুনীয়া ফিনিচিং হয়, সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয়। এইবাৰ দেখুৱাইছোঁ সৰু সাইজৰ বানবাতিটো। সৰু সাইজৰ বানবাতিটোত আছে 325 গ্ৰাম আছে। সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয়, কাঁহৰ। আৰু এইটো দেখুৱাইছোঁ মিডিয়াম সাইজৰ, 422 গ্ৰাম আছে। আজিকালি বজাৰত বিভিন্ন ধৰণৰ সামগ্ৰী ওলাই গৈছে, ডুপ্লিকেট মেচিনত বনোৱা ওলাই গৈছে। আপোনালোকে একদম ধৰিবই নোৱাৰিব, কিন্তু যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব বা এবাৰ ধুই দিব, তাৰপিছত গম পাই যাব বস্তুটো যেতিয়া একদম পূৰা ক'লা পৰি যাব, তেতিয়া আপোনালোকৰ পইচাবোৰ পানীত পৰিব। গতিকে ক্ৰয় কৰোঁতে অকণমান ভাবি চাব। মোৰ ভিডিঅ'সমূহ আপোনালোকে চাব, তেতিয়া আপোনালোকে কেতিয়াও ঠগ নাখায়। আৰু এইযোৰ হৈছে কাঁহৰ বৰতাল। এইযোৰ 1 কেজি ওজনৰ হয়। আপোনালোকে 1 কেজি ওজনৰ পৰা 3.5 কেজি, 3 কেজি এনেকুৱা ওজনলৈকে তাল, ডাঙৰ তাল পাই যাব। গতিকে যোগাযোগ কৰিব। বানবাতিটো আকৌ এবাৰ দেখুৱাইছোঁ। এইটো মিডিয়াম সাইজৰ বানবাতি হয়, 400 গ্ৰামৰ। ফিনিচিং ভাল হয়, যিহেতু হাতে তৈয়াৰ কৰা। কিন্তু মেচিনত তৈয়াৰ কৰা বানবাতিৰ ফিনিচিং বহুত বেছি ভাল হয়, কিন্তু ভাল হ'লেই নহ'ব। দেখিবলৈ ভাল হ'লে বস্তুটো অৰিজিনেল নহয়। মই আগতেও কৈছোঁ আপোনালোকক, সেইটো বস্তু ধুই দিয়াৰ পিছত ক'লা পৰি যাব। কিন্তু এই কাঁহীখন যে দেখিছে, এইখন সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয়, একদম স্পেচিয়েল চৰচ কাঁহী হয়। আপোনালোকক যদি এনেকুৱা কাঁহীও প্ৰয়োজন হয়, আমাক অৰ্ডাৰ কৰিব পাৰে। চবৰে দামবোৰ অকণমান বেলেগ বেলেগ হ'ব, ডিজাইন লৈ দামবোৰ বেলেগ বেলেগ হয়। সেয়া চাওক, হাতুৰী কোবৰ চিন আছে বেক চাইডে। আৰু এয়া হৈছে চিম্পুল কাঁহী, 700 গ্ৰামৰ হয় এইখন। 11.5 ইঞ্চি আছে। চাউণ্ড দেখিছেনে? চাউণ্ড চাওক কিমান ধুনীয়া। অৰিজিনেল কাঁহৰ চাউণ্ড এনেকুৱাই হ'ব। আৰু ধুই দিয়াৰ পিছত কেতিয়াও ক'লা পৰি নাযায়, সদায় বগাই হৈ যাব। বা যিকোনো টেঙাৰে ধুই দিলেও তাত সেইটো বস্তু মানে কাঁহটো বগা হৈ থাকিব। আৰু যদি ডুপ্লিকেট হয়, সেইটো ক'লা পৰি যাব, ৰঙা পৰি যাব। এইখন 600 গ্ৰামৰ এখন কাঁহী হয়, চিম্পুল কাঁহী, 11 ইঞ্চি আছে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ চাইজৰো পাই যাব। আৰু এইখন চৰচ স্পেচিয়েল কাঁহী হয়, 12 ইঞ্চিৰ অকণমান বেছি আছে। সাধাৰণতে 12 ইঞ্চি থাকে, কিন্তু এইখন অকণমান 12 ইঞ্চিৰ বেছি আছে। একদম স্পেচিয়েল হয়। ওজন আপোনাৰ 1 কেজিৰ অকণমান বেছি আছে। দামসমূহ মই আগৰ ভিডিঅ'ত আপোনালোকক ভালদৰে কৈ দিছিলোঁ। যিকোনো সামগ্ৰীৰ প্ৰয়োজন হ'লে আপোনালোকে আমাক অৰ্ডাৰ কৰিব। এয়া বানবাতিকেইটা আকৌ এবাৰ দেখুৱাই দিছোঁ। এয়া মিডিয়াম সাইজৰ বানবাতি। ইয়াত 100 পিচ আছে। এনেকুৱা বানবাতি আপোনালোকে যদি লয়, এটাত 1650 টকাকৈ পৰিব। এনে দাম অলপ বেছি হয় বজাৰত, কিন্তু 1650কৈ আমি দিব পাৰিম। বা যদি আপোনালোকে বেছি লয়, তেতিয়া দামটো অকণমান আৰু চাই দিম বাৰু।
আপোনালোকে খালি ফোন কৰিব বা হোৱাটছআপ যোগে মেছেজ কৰিব, অৰ্ডাৰ কৰিব। আৰু এয়া হৈছে 500 গ্ৰামৰ সাইজৰ বাতি হয়। কোৱালিটি ভাল, ফিনিচিং বহুত ভাল হয়, হেণ্ডমেড হয়। এই বাতিকেইটাত জলপান খাবলৈ খুবেই ভাল হয়, খুব ধুনীয়া সাইজৰ হয়। 400 গ্ৰামৰ সাইজৰটোও ভাল হয়, কিন্তু 400 গ্ৰামতকৈও এইটো বেছি ভাল হয়। এইটো 500 গ্ৰামৰ সাইজৰ হয়, এইটো 6 ইঞ্চি আছে বহল। আৰু এইখনৰ ওজন আছে 800 গ্ৰাম, চিম্পুল কাঁহী হয়, 11.5 ইঞ্চি। আৰু এইখন মই আপোনালোকক দেখুৱাইছিলোঁ অলপ আগত, এইখন 12 ইঞ্চি আছে, ওজন 1 কেজি আছে। আৰু এইটো হৈছে পিতলৰ দুনৰি, 3-4টা সাইজৰ আপোনালোকে দুনৰি পাই যাব। এইটো মিডিয়াম সাইজ হয়। আৰু এয়া সফুৰা শৰাই সকলো ধৰণৰ পাই যাব আপোনালোকে। খালি সফুৰা আৰু শৰাই পঠিয়াই দিবলৈ অকণমান দিগদাৰ হ'ব। এইটো বস্তু ৰিস্ক ল'ব নোৱাৰি, যিহেতু কোমল হয়, মানে বেকা বেকি হৈ যোৱাৰ চান্স আছে। সেইকাৰণে এইটো বস্তু খালি আমি অৰ্ডাৰ কৰিলেও পঠিয়াই দিব নোৱাৰিম। আৰু এয়া হৈছে কাঁহৰ কোৱাৰ্টাৰ প্লেট, 10 ইঞ্চি আছে, 10.5 ইঞ্চি আছে, 9 ইঞ্চি আছে, 9.5 ইঞ্চি আছে। সকলোৰে দামবোৰ বেলেগ বেলেগ হ'ব। সম্পূৰ্ণ স্পেচিয়েল হ'ব, নিখুঁত কাঁহৰ হাতে তৈয়াৰ কৰা, ডিজাইনবিলাক স্পেচিয়েল হয়। যদি ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাইছে, অনুগ্ৰহ কৰি এটা লাইক কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানে, বহুত বহুত ধন্যবাদ।